জিৰগাঁৱত ট্ৰাক আৰু ডাম্পাৰ সন্থাৰ ক্ষোভ প্ৰকাশ কৰে চৰকাৰী বিভিন্ন বিভাগৰ বিৰুদ্ধে। বাহনসমূহৰ সঠিক নথিপত্ৰ থকাৰ স্বত্তেও হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ কথা সদৰি কৰি কয় সন্থাৰ সভাপতি সম্পাদকে। বন বিভাগ, আৰক্ষী বিভাগ, প্ৰশাসনিক বা পৰিবহণ বিভাগৰ হাৰাশাস্তিৰ ফলত বন্ধ ৰাখিবলগীয়া হয় ট্ৰাক, ডাম্পাৰ বা জেচিবি বাহনসমূহ। বাহনৰ সঠিক ম্যাদৰ নথিপত্ৰ মজুত থকাৰ পাছতো জৰিমনা বিহাৰ অভিযোগ সন্থাটোৰ। বিশেষকৈ ডেৰগাঁৱৰ বন বিভাগৰ বিষয়াসকলে কোনো নীতি নিয়ম নমনাকৈ অবৈধ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে সন্থাৰ লোকসকলে। ডেৰগাঁৱত নিশা হ'লে ডেৰগাঁও বন বিভাগৰ বিট অফিচাৰৰ নেতৃত্বত ধন সংগ্ৰহৰ বাবে তৎপৰ হৈ পৰা পৰিলক্ষিত হয় বন বিভাগৰ বিষয়াসকলক। ইফালে ডেৰগাঁও বন বিভাগৰ কাৰ্যালয় সঘনাই স্থানান্তৰ কৰাক লৈ চৰ্চা সচেতন ৰাইজৰ মাজত। বাহনৰ গৰাকীসকলে অতিষ্ঠ হৈ সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰাৰ লগতে বিভাগটোৰ বিৰুদ্ধে অভিযোগ দাঙি ধৰে। বাহনসমূহ অচল হৈ পৰা যেতিয়া পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এই সন্থাটোৰ লোকসকল। আচলতে বিভিন্ন সময়ত আমাৰ ডেৰগাঁও ট্ৰাক, জেচিবি আৰু ট্ৰেক্টৰ মালিক সন্থাই আমি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ। সমস্যাবিলাকৰ ভিতৰত ধৰি লওক এনেকুৱা কিছুমান সমস্যা আছে যিবিলাক সমস্যা আলোচনা নহ'লে আচলতে সমাধান নহয়। আৰু এই কথাবিলাক এজন মানুহে একক ব্যক্তিয়ে এই সমস্যা সমাধান কৰিব নোৱাৰে, যাৰ কাৰণে যৌথ প্ৰচেষ্টাত আচলতে এই সমস্যাবিলাক সমাধান হ'ব বুলি আমি বিবেচনা কৰিছোঁ। আমি বিবেচনা কৰিছোঁ যে আমাৰ ট্ৰাকৰ জৰিয়তে, আমাৰ জেচিবিৰ জৰিয়তে বা আমাৰ ট্ৰেক্টৰৰ জৰিয়তে কাৰো কোনো ধৰণৰ অশান্তি নহওক আৰু সকলোৱে নিজৰ নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰক। কিন্তু আমি কোনোবা সময়ত দেখিছোঁ যে কোনোবা সময়ত প্ৰশাসনে আমাক যথেষ্ট আমনি কৰে, বন বিভাগে যথেষ্ট আমাক আমনি কৰে বা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে, পৰিবহণ বিভাগে যথেষ্ট আমনি কৰে। সকলো কাগজ পত্ৰ থকাৰ পিছতো আমি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এই কথাবিলাক আচলতে অকলে একক ব্যক্তিভাৱে ক'লে কথাটো আচলতে অলপ মতালি কৰাৰ নিচিনা হয়। সেই ভাবিছোঁ আমি যদি ইউনাইটেডলি গোটেই মানুহখিনি আমি একত্ৰিত হৈ যে কথাখিনি কওঁ, একেখন মুখে যে সকলোৱে কথাখিনি একমত হ'ব, তেতিয়া নিশ্চয় তেওঁলোকে বুজিবলৈ চেষ্টা হ'ব, সুবিধা হ'ব। আৰু আমি ভাবোঁ যে আমি কাকো আচলতে কোনো ধৰণৰ অশান্তি কৰিব নোখোজোঁ। আমিও মানুহ, আমাৰো জীয়াই থকাৰ অধিকাৰ আছে। গতিকে যিবিলাক মানুহে দেখিছে সকলো শিক্ষিত ল'ৰা, ইয়াত অশিক্ষিত ল'ৰা এজনো নাই, সকলোৱে নিজৰ নিজৰ এটা শিক্ষাগত অৰ্হতা আছিল, যিটো অৰ্হতা নিশ্চয়তা চাকৰি ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে সেই কাম নকৰি আজি এটা ব্যৱসায় কৰিছে। সেই ব্যৱসায়টো আচলতে শান্তিৰে কৰিব পৰা নাই। এই শান্তিৰে কৰিব নোৱাৰাৰ কাৰণে আমি আচলতে এটা ব্যৱস্থা কৰিব বিচাৰিছোঁ, যিটো ব্যৱস্থাৰ মাজত সোমালে গণ্ডিৰ মাজেদি গ'লে আমি ভাবিছোঁ আমাৰ শান্তি হ'ব, আমাৰ যিখিনি আমি আচলতে কষ্ট পাইছোঁ সেই কষ্টখিনি আমাৰ নাইকিয়া হ'ব। আমি সেইকাৰণে আমি সকলো একত্ৰিত হৈ আমি একেখন মুখত আমি ডেৰগাঁৱৰ যিমানখিনি ট্ৰাক মালিক আছোঁ সকলোৱে একেখিনি কথাকে ক'ম। আমাৰ জেচিবি যিবিলাক মালিক আছে একেটা কথাকে ক'ব, ট্ৰেক্টৰ মালিক হ'লে একেটা কথাকে ক'ব, যাতে আমি কোনো কাৰো লগত আচলতে বেয়া হ'বলগীয়া নহয় আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহওক, তাৰ বাবে আচলতে আমি যে সমবেত হৈছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনত অহা 30/11 তাৰিখে 30 নৱেম্বৰ দিনাখন আমি পুনৰ ইয়াতে একত্ৰিত হ'ম আৰু সেইদিনাখন আমি এখন সবল সমিতি গঠন কৰিম, যিখন সমিতিয়ে পৰৱৰ্তী দিনত আমাৰ এই কামখিনি আগুৱাই লৈ যাব পাৰিব। ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও, পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।